নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত ৰাজ্যৰ প্ৰতিখন জিলাত আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা। ৰাজ্যৰ আন জিলাৰ লগতে কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টি ক্ৰমে ৰঙিয়া, কমলপুৰ, হাজো, শুৱালকুছি, পলাশবাৰী, বকো 6 গাঁও আৰু চমৰীয়া সমষ্টিৰ নিৰ্বাচনী সকলো কাম কাজ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা অনুষ্ঠিত হ'ব বুলি আয়ুক্তজনে সংবাদ মেলত মন্তব্য কৰে। তদুপৰি আজিৰে পৰা মনোনয়ন পত্ৰ প্ৰদান কৰাৰ লগতে মনোনয়ন পত্ৰ দাখিল পৰ্ব আৰম্ভ কৰা হৈছে। ইতিমধ্যে জিলাখনত নিৰ্বাচন সক্ৰিয় সুকলমে চলাবলৈ জিলাখনৰ 6গৰাকী প্ৰশাসনিক বিষয়া ৰিটাৰ্ণিং বিষয়া হিচাপে নিয়োগ কৰা হৈছে। মনোনয়ন পত্ৰ অহা 23 মাৰ্চৰ 3 বজালৈ প্ৰদান কৰিব পাৰিব বুলি সংবাদ মেলত উল্লেখ কৰে জিলা আয়ুক্তগৰাকীয়ে। অৱশ্যে চৰকাৰী বন্ধত মনোনয়ন পত্ৰ দাখিল আৰু সংগ্ৰহৰ কাম বন্ধ থাকিব। উল্লেখ্য সংবাদ মেলত জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত, অতিৰিক্ত আয়ুক্ত আদিত্য গগৈ আৰু জিলা নিৰ্বাচনী বিষয়া ভূপালী কাশ্যপ উপস্থিত থাকে। বকো 6 গাঁও LACৰ কাৰণে ST LACৰ কাৰণে আমাৰ ৰিটাৰ্ণিং অফিচাৰ হ'ব প্ৰিয়াংশু ভৰদ্বাজ আৰু তেখেতো বহিব 2nd ফ্ল'ৰ 2B, ৰুম নম্বৰ 2B 2nd ফ্ল'ৰ। তেখেতে তাত নমিনেশ্যন ল'ব। পলাশবাৰী 29 পলাশবাৰী LACৰ কাৰণে আমাৰ ৰিটাৰ্ণিং অফিচাৰ হ'ব ভাস্কৰজ্যোতি কলিতা, তেওঁ CDC পলাশবাৰী আৰু তেওঁ বহিব 2nd ফ্ল'ৰৰ ৰুম নম্বৰ 2Z2ত দুটা ৰুম আছে। 2Z2 2 নম্বৰ ৰুমটোত ভাস্কৰজ্যোতি কলিতা বহিব। 2nd ফ্ল'ৰ 2Y ৰুমত ADC কামৰূপ মৃণাল বৰা, তেখেত ৰিটাৰ্ণিং অফিচাৰ ফৰ হাজো শুৱালকুছি SC LAC, তেওঁ বহিব আৰু তেওঁ মনোনয়ন পত্ৰ প্ৰদান আৰু গ্ৰহণ কৰিব 2nd ফ্ল'ৰৰ 2Y ৰুমৰ পৰা। ৰঙিয়া LACৰ বাবে ৰিটাৰ্ণিং অফিচাৰ হৈছে মৃদুস্মিতা বৰা, তেখেত CDC ৰঙিয়া আৰু তেখেত বহিব 2nd ফ্ল'ৰৰ ৰুম নম্বৰ 2Z1 আৰু কমলপুৰ 32 কমলপুৰ LACৰ কাৰণে আমাৰ ৰিটাৰ্ণিং অফিচাৰ হ'ব আদিত্য গগৈ, তেখেত ADC কামৰূপ আৰু তেখেতে নমিনেশ্যন লোৱা ৰুমটো হ'ল 2nd ফ্ল'ৰৰ 2A। এই 6গৰাকী অফিচাৰৰ এই যিখিনি তেওঁলোকৰ ৰুম কোঠা সংলগ্ন কৰি দিয়া হৈছে, এইখিনি আমি আপোনালোকক শ্বেয়াৰ কৰিম যাতে আৰু সকলোৱে পাব্লিক ডমেইনত লগতে আমি বিল্ডিঙতো ডিছপ্লে প্ৰপাৰ জেগাত আমি ডিছপ্লে কৰিম যাতে কাৰো একো অসুবিধা নহয়। তেওঁলোকে নিজৰ সংশ্লিষ্ট কোঠালৈকে আহি তেওঁলোকে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰে আৰু মনোনয়ন দাখিল কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।